অসমত এতিয়া কি চলি আছে বুলি ক'লে এটা কথাই মনলৈ আহে মন্ত্ৰীসকলৰ মাজত যে সম্পত্তি ক্ৰয় কৰাৰ প্ৰতিযোগিতাহে চলিছে কোনে কিমান সম্পত্তি ক্ৰয় কৰিব পাৰে তাৰে প্ৰতিযোগিতা মন্ত্ৰীৰ পদ পোৱাৰ পাছত যেন আলাউদ্দিনৰ চাকিহে লাভ কৰে মন্ত্ৰীসকলৰ পত্নীৰ প্ৰতি ইমানেই প্ৰেম জাগি উঠে যে পত্নীৰ নামত কোটি কোটি টকাৰ সম্পত্তি ক্ৰয় কৰে মুখ্যমন্ত্ৰীলৈকে চাবনে নেতা পালি নেতালৈকে চাব এয়া চৰকাৰৰ কি যাদু আজিৰ দিনত সমাজৰ হকে কাম কৰাতকৈ কিছু সংখ্যকে পকেট গৰম কৰিবৰ বাবেহে ৰাজনীতিলৈ অহা যেন লাগে আমি সাধাৰণ জনতাসকলক দিনক দিনে দুখীয়া হৈ গৈছো নিবনুৱা সমস্যাৰ মূল্য বৃদ্ধিয়ে আমাক দুখীয়া কৰি পেলাইছে পুৰণি এষাৰ কথা আছে যি ৰাজ্যৰ ৰজা বেপাৰী সেই দেশৰ প্ৰজা ভিক্ষাৰী আজিৰ দিনত দুবেলা দুমুঠি মুকলাবলৈ সাধাৰণ জনতাৰ চিন্তা চাকৰি আশা বাদেই দিলে হাজিৰা কৰিয়ে পোহপাল দিব লগা হৈছে পৰিয়াল কথাবোৰ ভাবিব হ'ল এইবোৰ কাৰ টকাৰে ৰাইজৰ টকাৰে সম্পত্তি ক্ৰয় কৰিছে সেই ফালৰ পৰা চাব গ'লে শাসকীয় পক্ষৰ নেতা পালি নেতাসকলৰ অৱস্থা কিন্তু উজানত মাছ উঠাৰ দৰেহে হৈছে ইজনৰ পাছত সিজনে সম্পত্তি ক্ৰয় কৰাৰ প্ৰতিযোগিতাহে চলাইছে অৱশ্যে মুখ্যমন্ত্ৰীয়ে কৈছিলে মন্ত্ৰিত্ব আজি আছে কাইলৈ নাই আজি মন্ত্ৰী আছে কালি নাই ঘৰখন কেনেকৈ চলিব তাৰ মানে শাসকীয় দল থাকোতেই যে যিমান পাৰে নাতি পুতিলৈকে হোৱাকৈ সম্পত্তি ক্ৰয় কৰি ল'ব মন্ত্ৰিত্ব যোৱাৰ পাছত কৰিব কি মামা মামীৰ কথা আপোনালোকক নকলেও হ'ব এইখিনি কি দুৰ্নীতিৰ লিষ্টত নপৰে নেকি এই দুৰ্নীতিৰ কোনে তদন্ত কৰিব অৱশ্যে ঘৰৰ মুৰব্বীজনৰে যেতিয়া এই লিষ্টত নাম থাকে আমি সাধাৰণ জনতাই কি তদন্তৰ আশা কৰিব পাৰো আমি এটাই আশা কৰিব পাৰো ইছ্যু ডাইভাৰ্ট কৰাটো যেনে পাকিস্তান হিন্দু মুছলমান গৰু গাহৰি আৰু এই উচ্ছেদ অভিযান কিয়নো আমি নতুন কিবা এটা পালে পুৰণাটো একেবাৰে বাদ দি দিওঁ ইয়াৰে লাভ উঠাই নেতা পালি নেতাসকলে সাংবাদিকসকলে আকৌ দুৰ্নীতি প্ৰশ্ন কৰিবলৈ গ'লে এই নেতা পালি নেতাসকলে তলৰ শ্ৰেণী মানুহৰ লগত কথা নেপাতো বুলি ফালৰি কাটে মুখ্যমন্ত্ৰীকো দুৰ্নীতি কথা সুধিবলৈ যোৱাৰ বাবে বহু সংখ্যকৰ চাকৰি গৈছে বুলি জানিব পৰা গৈছে এতিয়া আমি চৰ্চাত থকাৰ কাৰণে এইকেইজনৰ নাম গম পাইছো আৰু বা কিমানৰ পত্নীৰ প্ৰেম জাগি আছে কিমানে সম্পত্তি পাহাৰ গঢ়ি তুলিছে আমিতো নাজানো ইয়াৰ এটা উচিত তদন্ত হোৱাটো আমি সকলোৱে জানো নিবিচাৰো এটা কথা মন কৰিবচোন এই গুৰুজন বিদেশ ভ্ৰমণ কৰিবলৈ গৈছিল তেতিয়া কিন্তু বহুত লোকে সমালোচনা কৰিছিল এতিয়া কিন্তু সেই সমালোচকসকলক দেখা পোৱা নাই এই বিষয়ত মাত মতাত সকলোৱে সমান সমালোচনা হ'ব লাগে যেহেতু এইখিনিও আমাৰ পইচাৰে সম্পত্তি ক্ৰয় কৰিছে নহয়নে এখন আইনৰ কথা কওঁ চিলিং নিৰ্ধাৰণ আইন যিখন আইনৰ মতে 1965 চনৰ পৰা 1972 চনৰ সংশোধন অনুসৰি পৰিয়ালৰ সৈতে এজন ব্যক্তি ফলৰ বাগিচাকে থকা কৃষিভূমিকে ধৰি অন্য কৃষিভূমিৰ 54 বিঘাতকৈ অধিক মাটিৰ মালিক হ'ব নোৱাৰে কিন্তু মন্ত্ৰীসকলৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য নহয় নেকি তেওঁলোকৰ বাবে বেলেগ কিবা আইন আছে আইনটো সকলোৰে বাবে সমান হ'ব লাগে যে ৰাজ্যৰ ৰাজনীতিত জুকাৰি যোৱা অন্য এটা বিষয় হৈছে গিৰগাৰ কয় এই গিৰগাই আৰু গৰুকুটি প্ৰকল্পৰ কেলেংকাৰীও শাসকীয় দলৰ বহু নেতা মন্ত্ৰীৰ নাম সাঙুৰ খাইছে গাই গৰু যাব লাগিছিল কৃষকৰ গোহালি বাট ললে কিন্তু মন্ত্ৰী গোহালিলৈ এই কেলেংকাৰীও উচিত তদন্ত হ'বনে গিৰগাই কেলেংকাৰী উৰ পেলাবলৈ নতুন নাটক ৰচনা হ'ব গিৰগাই কেলেংকাৰী ঢাকি ৰাখিবলৈকে নতুন নাটক আৰম্ভ কৰিছে নেকি শেহতীয়াকৈ যি কেলেংকাৰী হৈছিল ট্ৰেডিং কেলেংকাৰীত চিবিআই তদন্ত চলিছিল অৱশ্যে এই কেলেংকাৰী সাধাৰণ জনতাৰ আছিল যেহেতু জনতাৰ বাবে আইন বেলেগ এতিয়া কিন্তু মাটি সম্পত্তি আৰু গিৰগাই যি কেলেংকাৰী সেই কেলেংকাৰী কিমান পৰ্যায়ত তদন্ত চলে ইয়া লক্ষণীয় হ'ব নে নেতা পালি নেতা বুলি আইনৰ চকুৰ পৰা হাৰি যাব এটো নই কৰিব নোৱাৰি যে বিজেপি চৰকাৰৰ দিনত কাম হোৱা নাই বিজেপি চৰকাৰৰ দিনত বহুতখিনি উন্নতি হৈছে আমি এনেকুৱা এখন চৰকাৰে বিচাৰো যাৰ দ্বাৰা আমাৰ উন্নতি হয় কিন্তু চৰকাৰৰ এনে কিছুমান কথাত আমি মাত মাতিবলৈ বাধ্য হওঁ যেহেতু ভুল দেখিলে কবই লাগিব নহয় জানো যেহেতু আমাৰ মাত মতাৰ অধিকাৰ আছে আপোনালোকে বাৰু ইয়াৰ ওপৰত কি বিচাৰে মতামত জনাবচোন আজিলৈ আহিছো আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ